Hello students, welcome to my class. Today we will discuss a few more examples of preposition. Prepositioner oporot banwa etu mor second video. First video to jodi konobai soa nai mor YouTube channelor playlistor grammar sectionot bisarile tar pora sai lobo pariba. Ahasun আজি class to arambho koru. Etu first example to soa the tiger was killed dash the hunter dash a gun. Etut bujabo khujise je baghtu mora hol ejon shikarir dwara eta bondhukor sahayot. Eta ji kamtu kore mane yat kamtu korise shikari jone hunter jone ji kamtu kore teor agot bai aru jihere kamtu kore ba jitu instrumentor sahayot kamtu kore tar agot with bohe. Eta ganor agot with bohibo ganor sahayot jihetu kamtu korise gotike ki hobo the tiger was killed by the hunter with a gun. Next to soa he is cutting the mango dash a knife. He mango to katise ekhon knife ere knife or sahayot knife to hol instrument knife or joriote knife or help loi he mango to katise gotike knife or agot with hobo. I write dash a পেন মই এটা পেনৰ সহায়ত লিখিছো পেনটো হল ইনস্ট্ৰুমেন্ট পেনটোৰে মই কামটো কৰিছো গতিকে পেনৰ আগত হ'ব উইথ হি সেড ডেছ মি ইয়াত যদি আমি বাই বহাও তেতিয়া বুজাব কাখত তেওঁ মোৰ কাখত বহিছিল বাই মানে বিসাইড বুজায় This is a novel by George Eliot. George Eliot hol তেওঁ এজন অথৰ ৰাইটাৰ এই নভেলখন জৰ্জ ইলিয়টে লিখা এটা অথৰশিপ বুজাবলে বা কোনে লিখিছে বুজাবলে বাই ব্যৱহাৰ কৰা হয় নেক্সট সোয়া what is the time by your watch মানে ঘড়ীৰ মতে according to বুজায় যে ঘড়ীৰ মতে তোমাৰ ঘড়ীৰ মতে টাইম কিমান হৈছে নেক্সট he came with his father ইয়াত with টোৱে লগত বুজাইছে he tar deutakor logot ahisil with mane logot the book is on the table the bridge is over the river mane kitabkhon tableor uporot ase aru dolongkhon nodir uporot ase duitai uporot thoka bujaise kintu yar majot eta difference ase hetu hol ki tableor uporot jodi kitabkhon lagi thake তেতিয়া হেতু অন হয় আৰু ওপৰত যেতিয়া হেলনিয়াকে থাকে বা ওপৰেদি বিয়পি থকা বুজায় তেতিয়া হেতু ওভাৰ হয় এটা দলংখন নদীত লাগি থকা নাই নদীৰ ওপৰেদি আছে ওপৰেদি বিয়পি আছে হে এটো ওভাৰ হৈছে দি ডগ ইজ জাম্পিং ওভাৰ দি ফেন্স কুকুৰটো ফেন্সিংখনৰ ওপৰেদি জপিয়াই গৈছে গটিকে ওভাৰ দি মুন ইজ এবভ মাই হেড এবভ মানে ওপৰত থকা বুজায় কিন্তু যেতিয়া এটা দূৰত্ব থাকে বা এটা ডিসটেন্স থকা বুজায় মুনটো আৰু আমাৰ মূৰৰ মাজত এটা ডিসটেন্স আছে গতিকে আমাৰ মূৰৰ ওপৰত থকা বুজালে তেতিয়া হেতু এবভ হ'ব My friend is sitting beside me. I have 3 pencils besides this. The beside মানে কাখত থকা বুজায় আৰু besides মানে উপৰিও বুজায় যে মোৰ ফ্ৰেণ্ডজন মোৰ কাখত বহি আছে আৰু এডাল পেন্সিলৰ উপৰিও মোৰ আৰু 3ডাল আছে besides হল উপৰিও আৰু beside মানে হল কাখত Divide the apples between the 2 boys. লৰা দুজনৰ মাজত আপেল কেটা ভগাই দিয়া এটা দুজনৰ মাজত যদি ভগাই দিয়া হয় বুজায় তেতিয়া বিটুইন হয় ডিভাইড দি অৰেঞ্জেস এমং দি গাৰ্লস এটো দুজনতকে বেছি ছোৱালী বুজাইছে দুজনিতকে গটিকে এটো এমং হ'ব দুজনতকে বেছি যদি হয় 3 জন 4 জন 10 জন 100 জন যিমানে নাথাকক তেতিয়া হেতু এমং হয় Rani is sitting between Barbie and Pinky. Rani, Barbie আৰু Pinkyৰ মাজত বহি আছে মাজত থকা বুজালে between হয় The ship sailed across the sea. জাহাজখন সাগৰৰ ওপৰেদি এফালৰ পৰা আনফাললৈ চলি গৈছে Do not run across the road, it may cause accident. ৰাস্তাটোৰ এটা পাৰৰ পৰা আনটো পাৰলৈ দৌৰি পাৰ নহবা এক্সিডেন্ট হ'ব পাৰে The boy is walking along the road. লৰাটোৱে ৰাস্তাটো পুনে পুনে খুসকাহি গৈ আছে এতিয়া across আৰু alongৰ ডিফাৰেন্সটো কি বা ইয়াৰ মিনিংটো কি এফালৰ পৰা আনফাললৈ গলে বা এটা পাৰৰ পৰা হিটু পাৰলৈ গলে মানে ক্ৰস কৰিলে তেতিয়া across হয় across প্ৰিপজিশনটো হয় আৰু পুনে পুনে যদি গৈ থাকে তেতিয়া along হয় পুনে পুনে গৈ থকা মানে along I am walking in the garden. He walked into the garden. The pet cat jumped onto her lap. এটা ইন মানে ভিতৰত খুসকাহি থকা বুজাইছে
ইনটু মানে ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যোৱা বুজাইছে ক্ৰমান্বয়ে ভিতৰলৈ সোমাই গৈ থকা বুজাইছে আৰু অনটু মানে ক্ৰমান্বয়ে আহি বা গতি কৰি ওপৰত পৰাটো বুজাইছে He has been working in this office since 1995. She has been reading since 7 o'clock. They have been watching a movie for 3 hours. We have been living in this place for 10 years. এই গোটেইকেইটা সেন্টেন্স হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ সেন্টেন্স মানে কোনো এটা কাম আগতে আৰম্ভ হয় একেৰাহে যদি বৰ্তমানলৈকে চলি থাকে সেইবিলাকেই হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এতিয়া এই সেন্টেন্সবিলাকত সিন্স আৰু ফৰ ব্যৱহাৰ হয় যদি পইণ্ট অফ টাইম বুজায় তেতিয়া সিন্স আৰু পিৰিয়ড অফ টাইম বুজালে ফৰ ব্যৱহাৰ হয় মানে ইমান সময়ৰ পৰা বা ইমানটা সময় জুৰি এই কামটো চলি আছে পইণ্ট অফ টাইম বুজালে সিন্স হয় মানে 1995 1990 এনেকৈ যদি বছৰটো দি দিয়ে বছৰটো উল্লেখ কৰি দিয়ে তেতিয়া সিন্স হয় আৰু পিৰিয়ড অফ টাইম বুজালে ফৰ হয় মানে 3 years 6 months 5 hours এনেকৈ যদি এছোৱা সময় দিয়ে তেতিয়া ফৰ হয় গুৱাহাটী চণ্ডী ব্ৰহ্মপুত্ৰ ইয়াত অনে বৰ্ডাৰ বা পাৰত থকা বুজাইছে কাউজ লিভ অন গ্ৰাছ ইয়াত অনে নিৰ্ভৰশীল হৈ থকা বা খাই জীয়াই থকা বুজাইছে যে গৰুৱে ঘাঁহ খাই জীয়াই থাকে হি কামছ অফ এ প'ৰ ফেমিলি ইয়াত অফ এ অৰিজিনটো বা বেকগ্ৰাউণ্ডটো কি বুজাইছে যে তেওঁ প'ৰ ফেমিলিৰ পৰা দুখীয়া পৰিয়ালৰ পৰা বিলং কৰে বা দুখীয়া পৰিয়ালৰ পৰা আহিছে The table is made of wood, shoes are made of leather, butter is made from milk, flour is made from wheat. এই চাৰিটা এক্সাম্পল একে ধৰণৰ ইয়াত কি বুজাইছে চোৱা মেটেৰিয়েলটো আৰু কালাৰটো যদি একে থাকে বা চেঞ্জ হয় তাৰ ওপৰত ফ্ৰম আৰু অফ তাত ব্যৱহাৰ হ'ব মেটেৰিয়েলটো যদি দুইটা বস্তুতে একে থাকে তেতিয়া অফ আৰু মেটেৰিয়েলটো যদি চেঞ্জ হয় তেতিয়া ফ্ৰম হয় টেবুলত কাঠটো একে থাকে মাত্ৰ শ্বেপটোহে চেঞ্জ হয় কাঠটো কাঠেই হৈ থাকে সেয়ে তাত অফ হৈছে কিন্তু মিল্কটো চেঞ্জ হৈ বাটাৰ হয় মিল্কটো হোৱাইট কালাৰ এণ্ড লিকুইড কিন্তু বাটাৰটো লাইট য়েল্ল' কালাৰ আৰু চলিড বা গোটা হয় ইয়াত কালাৰ এণ্ড মেটেৰিয়েল চেঞ্জ হৈ গৈছে সেয়ে ফ্ৰম বহিছে The teacher punished him for bad conduct. শিক্ষকজনে তাক তাৰ বেয়া ব্যৱহাৰৰ কাৰণে পানিছমেণ্ট দিলে ৰিজন বা কাৰণ বুজাবলৈ ফৰ ব্যৱহাৰ কৰা হয় আই বট দি পেন ফৰ 30 rupees ইয়াত দাম বুজাবলৈ প্ৰাইচ বা দাম বুজাবলৈ ফৰ ব্যৱহাৰ কৰা হৈছে যে মই এই পেনটো 30 rupeesত কিনিলোঁ মাই ব্ৰাদাৰ বট এ চাৰ্ট ফৰ মি মোৰ দাদাই মোৰ কাৰণে এটা চাৰ্ট কিনিলে ইয়াত ফৰে কাৰণ বা মোৰ কাৰণে বা মোলৈ বুজাবলৈ ফৰ ব্যৱহাৰ কৰা হৈছে ইউ শ্বুড এপ্লাই ফৰ দি পোষ্ট ইয়াতো কাৰণে বুজাইছে যে তুমি এই পোষ্টটোৰ কাৰণে পোষ্ট মানে ইয়াত চাকৰি বুজাইছে এই চাকৰিটোৰ কাৰণে তুমি এপ্লাই কৰাটো উচিত দি বয় ইজ সুটেবল ফৰ দি পোষ্ট ইয়াতো কাৰণে বুজাইছে সুটেবল মানে খাপ খোৱা যে এই ল'ৰাটো এই চাকৰিটোৰ কাৰণে খাপ খাই পৰিব বা যোগ্য The man died in an accident. Her father died of malaria. The worker died from overwork. এতিয়া এই তিনিটা এক্সাম্পলতে ডাইড আছে কিন্তু প্ৰিপজিশ্যন বেলেগ বেলেগ হৈছে তাৰমানে কিহত মৃত্যু হৈছে সেই কাৰণটো চাই পেলাই প্ৰিপজিশ্যন বেলেগ বেলেগ হয় এক্সিডেণ্ট হৈ মৃত্যু হ'লে ইন হয় মেলেৰিয়া কলেৰা আদি অসুখ হৈ মৃত্যু হ'লে অফ হয় আৰু অভাৰইট অভাৰৱৰ্ক আদি থাকিলে ফ্ৰম ব্যৱহাৰ কৰা হয় The teacher is satisfied with me. I am pleased with him. He is angry with me. He is angry at my failure. He is angry at my behavior or conduct. I was surprised at your behavior. এই গোটেই এক্সাম্পলকেইটা মন কৰা প্ৰথম তিনিটাত উইথ হৈছে পিছৰ তিনিটাত এড হৈছে এতিয়া ছেটিছফাইড মানে হ'ল সন্তুষ্ট হোৱা প্লিজড মানে সন্তুষ্ট হোৱা এংগ্ৰি মানে খং উঠা ছাৰপ্ৰাইজড মানে আচৰিত হোৱা এতিয়া এনেকুৱা ধৰণৰ ফিলিংছবিলাক এই গোটেইকেইটা হ'ল ফিলিংছ এইকেইটা যদি কাৰোবাৰ প্ৰতি আহে মানুহৰ প্ৰতি যদি ডাইৰেক্ট বুজায় তেতিয়া উইথ হয় মানুহৰ লগত বুজালে এতিয়া এইফালে মি আছে হিম আছে তেনেকৈ যদি ডাইৰেক্ট মানুহৰ লগত বুজায় তেতিয়া উইথ হয় ছেটিছফাইড এমেজড
annoyed, pleased, angry এইবিলাক যদি থাকে ডাইৰেক্ট মানুহৰ লগত হ'লে with হ'ব, with me, with her, with him আদি এনেকৈ ধৰণে হ'ব। আৰু যদি মানুহৰ behavior, conduct, failure আদিৰ লগত হয় তেতিয়া at হ'ব। সেইকাৰণে ইয়াত এনেকৈ হৈছে he is angry with me কিন্তু he is angry at my failure থকাৰ কাৰণে at হৈছে আৰু মানুহৰ লগত ডাইৰেক্ট বুজোৱাৰ কাৰণে meৰ লগত with হৈছে। You should write your answer in ink. ইংকৰ আগত in বহে। The layman lives by begging. এতিয়া যিটো মাধ্যমৰ জৰিয়তে উপাৰ্জন কৰে তাৰ আগত by হয়। এতিয়া বেগিংটো হ'ল তেওঁৰ এটা উপাৰ্জন কৰা মাধ্যম। সেইটোৰ জৰিয়তে তেওঁ পইচা ইনকাম কৰে। গতিকে তাৰ আগত হ'ব by. He will come back in an hour. ইয়াত 1 ঘণ্টাৰ ভিতৰত অহা বুজাইছে সেইকাৰণে in হৈছে। Do not run after money. ইয়াত কৈছে যে পইচাৰ পিছত নদৌৰিবা। সাধাৰণতে আমি পইচাৰ পিছত দৌৰা বুলিয়ে কওঁ সেইকাৰণে run after। এতিয়া কেতিয়াবা এনেকুৱা হয় যে কিছুমান প্ৰিপজিশ্যনৰ ৰুল নাথাকে। আমি চেণ্টেন্সটোৰ অৰ্থ বুজিলৈ সেইমতে প্ৰিপজিশ্যনবিলাক বহাওঁ। এতিয়া যেনেকৈ in মানে ভিতৰত, after মানে পিছত, before মানে আগত, by মানে দ্বাৰা, from মানে পৰা এনেকৈ যে এই মিনিংবিলাক আমি জানো প্ৰিপজিশ্যনবিলাকৰ সেইমতে আমি চেণ্টেন্সটোৰ অৰ্থ বুজিলৈ সেই প্ৰিপজিশ্যনবিলাক আমি ব্যৱহাৰ কৰোঁ। I met him in the street. সাধাৰণতে ষ্ট্ৰীটৰ আগত in আৰু ৰোডৰ আগত on বহে। The teacher is in full control over the class. ইয়াত কৈছে যে ক্লাছটো নিয়ন্ত্ৰণ কৰা কথা কৈছে মানে ওপৰত মানে ক্লাছটোৰ ওপৰত টিচাৰজনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে তেনে ক্ষেত্ৰত over হয়। She writes with her left hand. হাতেৰে লিখা কথা বুজালে তাৰ আগত with বহে কিন্তু যদি হাতেৰে কিবা এখন লেটাৰ দিলে তেতিয়া তেনে ক্ষেত্ৰত আকৌ byহে বহিব। She sent the letter by hand. We see with our eyes. আমি চকুৰ সহায়ত দেখোঁ সেয়ে ইয়াত with হৈছে। He deals in tea. deals in হ'লে ব্যৱসায় বুজায়, বিজনেছ বুজায় যে তেওঁ চাহৰ বিজনেছ কৰে। He deals very nicely with customers. deals with হ'লে সেইটো ব্যৱহাৰ বুজায়, কেনেকুৱা ব্যৱহাৰ কৰিছে যে তেওঁ কাষ্টমাৰৰ লগত খুব ভাল ব্যৱহাৰ কৰে। The man returned from abroad. যে তেওঁ মানুহজন abroad মানে বিদেশৰ পৰা আহিছে সেয়ে from. Youth of a man is compared to the spring season. Let us compare his work with hers. এতিয়া দুটা বেলেগ বস্তুৰ লগত যদি তুলনা কৰে তেতিয়া compare to হয় আৰু দুটা একে বস্তুৰ লগত যদি তুলনা কৰে তেতিয়া compare with হয়। এতিয়া with youthৰ লগত spring seasonটো দুটা বেলেগ বস্তুৰ লগত তুলনা কৰিছে। angerৰ লগত fireটো দুটা বেলেগ বস্তুৰ লগত তুলনা কৰিছে তেতিয়া compare to হ'ব। Let us compare his work with hers. যে মোৰ কামৰ লগত তাইৰ কাম বা তাৰ কামৰ লগত তাইৰ কাম তুলনা কৰিছে বা মোৰ ড্ৰেছটোৰ লগত তাইৰ ড্ৰেছটো, মোৰ পেনটোৰ লগত তাইৰ পেনটো এনেকৈ যদি একে বস্তুৰ লগত তুলনা কৰে তেতিয়া compare with হয়। ছাত্ৰ ছাত্ৰীসকল ৰুল ফ'ল' কৰি বহাই প্ৰিপজিশ্যনখিনি কিদৰে ব্যৱহাৰ হয় মই দুটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ' দুটা ভালদৰে চালে তোমালোক নিশ্চয় উপকৃত হ'বা। ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কিছুমান এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন লৈ আহিম। তোমালোকে মোৰ ইউটিউব চেনেলত প্লে'লিষ্টত সহজেই ভিডিঅ'সমূহ বিচাৰি পাবা, গতিকে পিছতো তোমালোকে যেতিয়াই সুবিধা পোৱা ভিডিঅ'বোৰ উলিয়াই চাবা। প্ৰিপজিশ্যন বা অন্য যিকোনো গ্ৰামাৰ তোমালোকে সদায় প্ৰেক্টিছ কৰিবা কাৰণ গ্ৰামাৰটো হ'ল অংকৰ দৰে, প্ৰেক্টিছ কৰি থাকিলেহে মনত থাকে। আজিলৈ আহোঁ, ধন্যবাদ।